BPFৰ নিজৰ আগৰ স্থিতি নাই BPFৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লেফট এণ্ড ৰাইট যিসকলে সিদ্ধান্ত লোৱাত সহায় কৰিছিল নীতি নিৰ্ধাৰণত সহায় কৰিছিল নেতৃত্বত সকলো দিশৰ পৰা সহায় কৰিছিল খাম্ফা বৰগয়াৰী ডাঙৰীয়া আগৰ ডেপুটি চিফ আছিলে তেখেতৰ লগত এতিয়া নাই BLT সময়ৰ পৰাই তেখেতক সকলো দিশৰ পৰা সহায় কৰি আহা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত নাই তেনেকা বহুত নেতা আৰু তেখেতৰ লগত নাই গতিকে আজিৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 27টা সিট 25টা সিট কোৱাটোতো বাদ দিয়ক তেখেতে নিজৰ সিটটো জিকিব পাৰিব না নাই এটোটো সন্দেহ আছে কাৰণ তেখেতৰ সমষ্টিৰ পৰাও বহুত হাজাৰৰ সংখ্যক মানে যেটো ৰাইজ আছে আমাৰ দলত যোগদান কৰিছে তেখেতৰ দলৰ মানুহ আহি যোগদান কৰিছে গতিকে তেখেতৰ স্থিতি নাই বাকি যেটো দলৰ নাম লৈছে যেটো আমাৰ প্ৰাক্তন MP ডাঙৰীয়া নেতৃত্ব দিয়া এই দলটোৰ এতিয়া কোনো স্থিতি নাই ইয়াৰ পুৰা কমৰ ভাঙি গল তেখেত সকলে এটা দুটা কথা লৈ কৰিব পাৰে কাৰণ তেখেত সকলে স্ববিৰোধী স্থিতিত গুছি গল নিজে স্ববিৰোধী স্থিতিত গুছি গল নিজে মানে এটা ভাল জায়গাত আছে বুলি নাই তেখেতে স্ববিৰোধী স্থিতিত গুছি গল তো সেই কাৰণে আজিৰ সময়ত ৰাইজে বুজি নোপোৱা নহয় সব কথা বুজি পায় আৰু কোনে কি কাম কৰিব পাৰে কাৰ মিশন আছে কাৰ ভিজন আছে কাৰ চিন্তাধাৰা আছে কোনে অলপ দূৰদৰ্শী চিন্তা কৰিব পাৰে জাতি জনগোষ্ঠীৰ সমন্বয় নিৰাপত্তাৰ কথা কোনে ভাবিব পাৰে এইখিনি কথা আজি বিটিআৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহে বুজি পায় তো এই কাৰণে BPF আৰু যেটো GSPৰ একতা হোৱা ইটো আজিৰ তাৰিখত যদি তেখেত সকলে আগৰ ইলেকচনত হলেতেন ইটো বেলেগ কথা আছিল বা তাৰ আগৰ ইলেকচনত হলে বেলেগ কথা আছিল কিন্তু আহি থকা ইলেকচনত অলৰেডি দুইটাও দলৰ মানে অৱস্থাটো খুব ভাল নহয় তো এই কাৰণে এই এলায়েন্স বা এই আন্ডাৰষ্টেণ্ডিং আমাক কোনো ধৰণৰ ক্ষতি নকৰে